পবিত্ৰ খিংখিং বাইথ পূজা সোণোৱালসকলৰ এক জাতীয় উৎসৱ তথা তেওঁলোকৰ লোকবিশ্বাসৰ এক উপাসনাৰ দিন। আৰু মই আজি পুৱাই মোৰ নিজৰ সমষ্টিত বাইথ দেৱতাক সেৱা কৰাৰ পাছত আজি ইয়াত আহি উপস্থিত হৈ মই এই কেন্দ্ৰীয় কাৰ্যসূচীত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোলৈকে বাইথ পূজাৰ শুভেচ্ছা জ্ঞাপন। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত খিংখিং বাইথ পূজা এই জকাই অঞ্চলত আমি আয়োজন কৰিছোঁ। সোণোৱাল কছাৰী সমাজৰ অতি আধ্যাত্মিকভাৱে পালন কৰা এই খিংখিং বাইথ পূজা এখেতসকলৰ পৰম্পৰা, এখেতসকলৰ লোকবিশ্বাস, এখেতসকলৰ আধ্যাত্মিকতা ইয়াতে জড়িত হৈ আছে। আজি এই বাইথ দেৱতাৰ আশীৰ্বাদ আমি সকলোৱে একত্ৰিতভাৱে বিচাৰিছোঁ যাতে এই পৃথিৱীত থকা চাৰিমুঠি জীয়ৰ সকলো তেওঁলোকৰ কল্যাণ সাধন হয়, তাকে কামনা কৰি অসম চৰকাৰে আজি এই অনুষ্ঠান ইয়াতে আয়োজন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি, কৃষ্টি, সংস্কৃতি, পৰম্পৰা যাতে অটুট থাকে, আমাৰ সমাজখনে আমাৰ শিপাৰ লগত যাতে আমাৰ সম্পৰ্ক ছিন্ন নহয়, নতুন প্ৰজন্মই আমাৰ এই লোকবিশ্বাসসমূহ, পৰম্পৰাসমূহ যাতে চৰ্চা কৰাৰ পৰিৱেশ পায়, প্ৰসাৰ কৰাৰ পৰিৱেশ পায়, তাৰ কাৰণে অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈ আহিছে। যাৰ কাৰণে এটা ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ নামৰ নতুন বিভাগৰো অসম চৰকাৰৰ পৰিচালিত হৈ আছে। গতিকে আজিৰ এই বাইথ দেৱতাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ আধ্যাত্মিক অনুষ্ঠানটোৱে মই ভাবোঁ আমাক সকলোৱে জীয়াই থাকিবৰ কাৰণে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি সোণোৱাল কছাৰীসকলৰ খিংখিং বাইথ পূজা উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ পূজাৰ শুভেচ্ছা জনাইছোঁ। সোণোৱাল কছাৰী সমাজৰ পৰম্পৰাগত আধ্যাত্মিক যি এই পূজা আজি অতীজৰ পৰা অনুষ্ঠিত কৰি আহিছে। বিশেষকৈ চাৰিমুঠি জীৱৰ, পৃথিৱীত বসবাস কৰা চাৰিমুঠি জীৱৰ মংগলৰ কাৰণে এই পূজা ভাগে অনুষ্ঠিত কৰা হয়। সমান্তৰালভাৱে যিহেতু আমি কৃষিজীৱী প্ৰাণী, কৃষিজীৱী মানুহ, গতিকে আমি কৃষিৰ লগত জড়িত। এই পূজাৰ দ্বাৰা আমি কৃষি আৰম্ভ কৰোঁ, আমাৰ কৃষ্টি আৰম্ভ কৰোঁ, আৰু আমাৰ যি পৰম্পৰা বিহু, গীত মাত নাচবিলাক আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু এইবাৰ এই বাইথ পূজা ইয়াত আৰক পথাৰত আমি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। দেওবাৰে দেও নমাইছে, আৰু আজি যিহেতু মেইন পূজা, সেইকাৰণে আমি চৰকাৰীভাৱে আজি পূজাভাগ ইয়াতে সহযোগিতা আগবঢ়াইছে স্থানীয় আমাৰ যি উদযাপন সমিতি। আৰু অহাকালিলৈ যাতে আমাৰ লগ বিহু, লেচেৰি আদিৰ দ্বাৰা আমাৰ সোণোৱাল কছাৰীসকলৰ বিহু নমোৱা অনুষ্ঠান ইয়াতে আৰম্ভ হ'ব। তো এই বিহু নমোৱা অনুষ্ঠানৰ যোগেৰে আমাৰ যি কৃষি কৰ্মৰ লগত জড়িত যিহেতু আমাৰ মানুহবিলাক, যাতে ধৰিত্ৰীখন এটা উৰ্বৰা হয়, ইয়াৰ যি গীত নাচৰ দ্বাৰা যাতে পৃথিৱীখন উৰ্বৰা কৰি তোলে, আৰু যাতে গোটেই বছৰটো শস্য ফল ফুলে চামল হৈ পৰে, তাৰ কাৰণে এই বিহু নমোৱা অনুষ্ঠানৰ দ্বাৰা পূজা কৰা হয়। গতিকে এই পৰম্পৰাগত যি এই অনুষ্ঠানটোক অসম চৰকাৰে আজি কেইবাবছৰ ধৰি, প্ৰায় 9 বছৰ হৈছে চৰকাৰীভাৱে অনুষ্ঠিত কৰি আহিছে এটা দিনটো। গতিকে অসম চৰকাৰকো মই এই চেগতে ধন্যবাদ জনাইছোঁ। অন্যান্য জনগোষ্ঠীবিলাকৰ দৰে সোণোৱাল কছাৰীসকলেও মূল বাইথ যি পূজা, এই পূজাটোক চৰকাৰী ৰেষ্ট্ৰিক্টেড হলিডে হিচাপেও স্বীকৃতি দিছে, আৰু এই পূজাভাগ অনুষ্ঠিত কৰি আহিছে। তাৰ কাৰণেও আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, আৰু আশা ৰাখিছোঁ যাতে অসম নহ'লেও যিকেইটা ঔদ্যোগিক অঞ্চলত সোণোৱাল কছাৰীসকলে বসবাস কৰে, যি 9খন জিলাত, তো এই 9খন জিলাত যাতে আগন্তুক দিনত অন্ততঃ এই দিনটো আমাৰ যিদিনা পূজা অনুষ্ঠিত কৰে, এইটো চৰকাৰী বন্ধ ঘোষণা কৰে। তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি চৰকাৰলৈ